এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মনমৰি দেৱীয়ে। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ২৪ বছৰে এখন ভেঞ্চাৰ স্কুলত কাম কৰা সঞ্জীৱ মণ্ডলে চালাতৰ দোকান খুলি বাছি ল'লে জীৱন জীৱিকাৰ পথ। আজিৰ যান্ত্ৰিকতাৰ যুগত সকলোৰে জীৱন হৈ পৰিছে অতিকৈ ব্যস্ততাপূৰ্ণ। ফলত সময় খুঁটত হেৰাই যাব ধৰিছে ককা দেউতাৰ দিনৰ সেই ঐতিহাসিক পৰম্পৰা। পথাৰত গছৰ তলত বহি ৰবাব টেঙা, কাজি নেমু, আম, জলফাই, কৰ্দৈ আদি জুতি লোৱাৰ কথা নৱপ্ৰজন্মই এয়াতো চিনি হয়তো নাপায়। সেই ঐতিহাসিক পৰম্পৰা ধৰি ৰখাৰ লগতে জীৱন জীনাৰ প্ৰয়াস কৰিছে কলিয়াবৰ আম বাগানৰ এজন ব্যক্তিজনৰ নাম সঞ্জীৱ মণ্ডল। সদায় মুখত এটি মিঠা হাঁহি লৈ ফুৰা সঞ্জীৱ মণ্ডলৰ আছে দুখৰ অধ্যায়। ২৪টা বছৰে আম বাগানৰ এখন ভেঞ্চাৰ স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল সঞ্জীৱ মণ্ডল। কিন্তু বিনা বেতনে কাম কৰি পৰিয়াল পোহপাল দিব নোৱাৰি এতিয়া এখন চাটনিৰ দোকান খুলি জীৱন জীনাৰ পথ বাছি লৈছে সঞ্জীৱে। দুপৰীয়া প্ৰচণ্ড গৰমৰ মাজতে কিন্তু গ্ৰাহকে আম, কৰ্দৈ, ঔটেঙা, অমৰা আদিৰ চালাড খাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। সঞ্জীৱ মণ্ডলে এই ঔষধি গুণসম্পন্ন চাটনি কুটি ৰাইজক খুৱাই পৰম তৃপ্তি লাভ কৰাৰ লগতে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে। আমবাগান বন্ধন বেংকৰ সন্মুখত থকা সঞ্জীৱ মণ্ডলৰ দোকানত এবাটি চাটনি খাই শিশুকালৰ এক নান্দনিক স্মৃতি অনুভৱ কৰে গ্ৰাহকসকলে। এখনি ঔষধি গুণ সম্পন্ন চাটনি বেছি জীৱন জীনাৰ সপোন দেখা সঞ্জীৱ মণ্ডল আন 10জনৰ বাবে হৈ পৰক আদৰ্শ। জীৱন বাটত সঞ্জীৱ মণ্ডল আগুৱাই যাওক, আমি জনাইছো তাৰে শুভকামনা। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ। জীৱনৰ ৫০টা বছৰে লোকসংগীতৰ সাধনাত ব্ৰতী হৈ থকা শিল্পী ধনীৰাম দাস আজিও শিল্পী পেঞ্চনৰ পৰা বঞ্চিত। এগৰাকী ৭৪ ঊৰ্ধৰ লোকসংগীতৰ শিল্পী। পিন্ধনত এযোৰ শুভ্ৰ ধুতি বস্ত্ৰ, ডিঙিত এখনি ফুলান গামোচা, কণ্ঠত লোকসংগীতৰ আনুগত্য। তেওঁৰ কণ্ঠত অহৰহ তীৰ বিৰাই থাকে লোকসংগীতৰ সুৰৰ ৰাগ ঐনিতম। শৈশৱৰ পৰাই লোকসংগীতৰ প্ৰতি প্ৰবল নিচা থকা স্বনামধন্য শিল্পীগৰাকীয়ে আজিও লোকসংগীতক হৃদয়ত থিতাপি দি প্ৰাণ খুলি গায় নিজেই ৰচনা কৰা ইটোৰ পিছত সিটো লোকসংগীত। নাম তেওঁৰ ধনীৰাম দাস। সত্ৰনগৰী ৰামদিয়াৰ বঙালতোলাৰ নিবাসী স্বনামধন্য লোকসংগীত শিল্পী ধনীৰাম দাসৰ জীৱন জিজ্ঞাসাৰ আলেখ্য। জীৱনৰ ৫০টা বছৰে লোকসংগীতৰ সাধনাত ব্ৰতী হৈ আছে স্বনামধন্য শিল্পী ধনীৰাম দাস। কিন্তু শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত শিল্পীগৰাকী, যাৰ বাবে তেওঁ নিজৰ প্ৰাপ্য বিচাৰি জীৱনৰ চন্দত অসম চৰকাৰক শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায় সংবাদ মাধ্যম যোগে। তদুপৰি তেওঁ জিলা, ৰাজ্যিক ভিত্তিত আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো লোকসংগীতৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য যে কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, ভক্তিমূলক কৃষ্ণ সংগীত, আধ্যাত্মিক গীত, চৈতন্যদেৱ মহাপ্ৰভুৰ আধাৰত ৰচিত গীত, শংকৰদেৱৰ আধাৰত ৰচিত সেই গুৰু শংকৰে নাম ধৰ্ম কৰিলে বিদিত, সংস্কৃত শ্লোকৰ আধাৰত ৰচিত শিৱ মহেশ্বৰ ত্ৰিজগতৰ পতি হৰি পৰমেশ্বৰ, প্ৰাৰ্থনাৰ আধাৰত ৰচিত জয় নাম নাৰায়ণ পখিলো শৰণ, অধম কৃপা কৰা প্ৰভু নাৰায়ণ, অ ভাই হৰি নাম লো ভাই নিতে, কি কৰিব ধনে জনে কি কৰিব বিতে, অ হে মনু ভাই নাম নভজিলি কিয়, গুৰু নভজিলি কিয়, ধেনু চাৰিবাক যায় কানু, ধেনু চাৰিবাক যায়, আগে ধেনু পাছে কানু, মোহন ঘূৰে বজাই বেনু ইত্যাদি বিভিন্ন লোকসংগীত ধনীৰাম দাসদেৱে নিজেই ৰচনা কৰি অসমীয়া লোকসংগীতৰ ভঁৰাল চহকী কৰিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। ইমানৰ পিছতো প্ৰশ্ন হয়, লোকসংগীত শিল্পী ধনীৰাম দাসে পাবনে শিল্পী পেঞ্চন? সেয়া সময়তে হ'ব লক্ষণীয়। আজি বিশ্ব গড় দিৱস। সমগ্ৰ বিশ্বতে ২২ ছেপ্টেম্বৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয়। আজিৰ দিনটোতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অসম গৌৰৱ খ্যাত এশিঙীয়া গড় দেখি আপ্লুত হৈ পৰিল কলকাতাৰ পৰা অহা পৰ্যটকৰ এটা দল। কলিয়াবৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমগুৰিত আপোন মনে চৰি থকা গড়ৰ দৃশ্য উপভোগ কৰি আনন্দ প্ৰকাশ কৰে দলটোৱে। নিজৰ মোবাইলৰ কেমেৰাত আবদ্ধ কৰে গড়ে ঘাঁহ খোৱাৰ দৃশ্য। আনহাতেদি আজিৰ দিনটোতে অসম গৌৰৱ খ্যাত এশিঙীয়া গড়ক সংৰক্ষণ কৰাত সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে প্ৰকৃতিপ্ৰেমী যুৱক লোকনাথ শৰ্মাই। আজি সন্ধিয়াৰ পঞ্চমটো খবৰ।
বিহালীৰ ৰাংচালি দিনজয় নামঘৰত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মায়ামৰা সমাজৰ উদ্যোগত বিষ্ণুবালী কুঞ্চী সত্ৰৰ সত্ৰাধিকাৰ সদানন্দদেৱ গুৰুজনাৰ সান্নিধ্যত শৰণ পৰ্ব। আজি বিহালীৰ ৰাংচালি দিনজয় নামঘৰত বিষ্ণুবালী কুঞ্চী সত্ৰৰ সত্ৰাধিকাৰ সদানন্দদেৱ গুৰুজনাৰ সান্নিধ্যত 92 গৰাকী পুৰুষ মহিলাক ধৰ্মীয় ৰীতি নীতিৰে শৰণ প্ৰদান কৰে। আজি এই ধৰ্মীয় অনুষ্ঠানটোত বিহালীৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ লগতে ৰাংচালি গাঁৱৰ সমূহ ভক্তপ্ৰাণ ৰাইজে এই ধৰ্মীয় অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। বিহালীৰ ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ উপস্থিতিৰে ৰাংচালি দিনজয় নামঘৰত এক উখল মাখল পৰিৱেশ বিৰাজ কৰে। কলিয়াবৰ পৰা অনুপ বৰা, হাজোৰ পৰা অনামিকা কলিতা, বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ আৰু বিহালীৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, আছাম লাইভ 7।